ছাত্ৰ সন্থা আটাছুৰ সংবিধানৰ পবিত্ৰতা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখি সন্থাৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণাৰ্থে মোৰ ওপৰত ন্যস্ত দায়িত্ব সুকৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। ভৱিষ্যতে মই যদি নীতি আদৰ্শৰ বাহিৰত কোনো কৰ্মত লিপ্ত হৈ সংবিধানৰ পবিত্ৰতা আৰু মৰ্যাদা আঘাত আনো তেতিয়া কৰ্তৃপক্ষই মোৰ ওপৰত লোৱা সিদ্ধান্ত মই স্বীকাৰ কৰিম। মৰাণত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি গঠন। মৰাণত আজি টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু মৰাণ আঞ্চলিক সমিতি গঠন কৰা হয়। মৰাণ লাচিত নগৰত অনুষ্ঠিত ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। এই সভাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি, কাৰ্যকৰী সভাপতিকে ধৰি কেইবাজনো বিষয়ববীয়া আৰু ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এই সভাতে মৰাণ আঞ্চলিকৰ নতুন সমিতিখনত সভাপতি হিচাপে নিৰ্বাচিত হয় জিন্তু গগৈ। কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব লাভ কৰি বিতুমণি লাহন। যুটীয়া সম্পাদক হিচাপে মনোনীত কৰা হয় মিণ্টু বাইলুং আৰু মনোজ বৰুৱা। ইয়াৰোপৰি সমিতিখনৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰে জিতু ফুকনে। উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ কৰে পংকজ গগৈক। সংগঠনটোৰ নেতৃবৃন্দই কয় যে সকলোকে লগত লৈ এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হৈছে। সভাত বক্তব্য ৰাখি সংগঠনটোৰ নেতৃবৃন্দই কয় যে নতুনকৈ গঠন হোৱা আঞ্চলিক সমিতিখনে মৰাণাঞ্চলৰ বিভিন্ন জনসমস্যা, সামাজিক সমস্যা আৰু আহোম জনগোষ্ঠীৰ বিভিন্ন দাবী সমস্যাক লৈ আগন্তুক দিনত সক্ৰিয়ভাৱে মাত মাতিব। সভাত শীৰ্ষ নেতৃত্ব উপস্থিত থাকি নতুন সমিতিখনক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকে কয় যে শক্তিশালী আঞ্চলিক সমিতি গঠনৰ জৰিয়তে সংগঠনটোৱে তৃণমূল পৰ্যায়ত অধিক সক্ৰিয় ভূমিকা পালন কৰিব। লগতে জনগোষ্ঠীৰ মৰ্যাদা, ঐক্য, সংস্কৃতি আৰু সামাজিক সজাগতা ৰক্ষাৰ ক্ষেত্ৰতো সমিতিখনে কাম কৰি যাব বুলি নেতৃবৃন্দই উল্লেখ কৰে। টাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতি অসমৰ ভিতৰত এখন অন্যতম শক্তিশালী আঞ্চলিক সমিতি। আজি সদৌ টাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ ত্ৰিবাৰ্ষিক যি অধিৱেশনৰ প্ৰতিনিধি সভা আছিলে, এই প্ৰতিনিধি সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মহোদয় আছিলে, কাৰ্যকৰী সভাপতি মহোদয় আছিলে, কেন্দ্ৰীয় সমিতিৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত আছিল। লগতে ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতি, লগতে শিৱসাগৰ জিলাৰ সভাপতি, চৰাইদেউ জিলাৰ সভাপতি, তিনিচুকীয়া জিলাৰ সভাপতি সকলো উপস্থিতিত আজি সদৌ টাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিখন গঠন কৰা হয়। পুৱা ভাগতেই পতাকা উত্তোলনে অনুষ্ঠিত কৰা কাৰ্যসূচীত প্ৰতিনিধি সভা হোৱাৰ পিছত আজি বিষয় বাছনি সভা হয় আৰু নতুনকৈ দায়িত্ব আমি অৰ্পণ কৰিলোঁ মৰাণ আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি হিচাপে জিন্তু গগৈ ডাঙৰীয়াক আৰু কাৰ্যকৰী সভাপতি হিচাপে আমাৰ বিতুমণি লাহন আৰু যুটীয়া সম্পাদক হিচাপে আমাৰ মাজত আছে মিণ্টু বাইলুং আৰু মনোজ বৰুৱা ডাঙৰীয়া আছে আৰু মুখ্য উপদেষ্টা হিচাপে আছে আমাৰ জিতু ফুকন, উপদেষ্টা হিচাপে আছে পংকজ গগৈ। এনেধৰণে আমি প্ৰায় সকলোকে লৈ এখন শক্তিশালী আমি আঞ্চলিক সমিতি আজি গঠন কৰা হৈছে আৰু আমি আশা প্ৰকাশ কৰিছোঁ এই আঞ্চলিক সমিতিখনে অনাগত দিনত মৰাণ অঞ্চলৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেখেতলোকে মাত মাতি যাব আৰু সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেখেতলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব আৰু লগতে আহোম জনগোষ্ঠীৰ যিখিনি সমস্যা আছে এই সমস্যাখিনিৰ ক্ষেত্ৰত তেখেতলোকে মাত মাতিব। এই জনজাতিকৰণৰ বিষয় হওক, স্বায়ত্ত শাসন পৰিষদৰ বিষয় হওক, সকলোখিনি ক্ষেত্ৰত তেখেতলোকে এটা শক্তিশালী স্থিতি গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু মৰাণ আঞ্চলিক সমিতি যিধৰণে আগৰ পৰা যিধৰণে অসমৰ ভিতৰত অন্যতম এখন শক্তিশালী আঞ্চলিক হিচাপে আছিলে, আমি আশা ৰাখিছোঁ এই আঞ্চলিক সমিতিৰ বাবে আমাৰ যি সেই গৰিমা আছিলে, সেই গৰিমা অটুট ৰাখিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।